হেল্ল' বন্ধুসকল, আজি বতৰটো অকণমান ডাৱৰীয়া, সেইকাৰণে মোৰ চিকেন খাবলৈ মন গ'ল। ভাবিলোঁ কি ৰেচিপিটো আপোনালোকলৈ আগবঢ়াওঁ। তাৰ কাৰণে মই লৈছোঁ 1 কিলো চিকেন। আদা নহৰু মই একেলগে বটি ল'ম। 3টা ডাঙৰ ডাঙৰ পিঁয়াজ কাটি লৈছোঁ, লগতে বিলাহী এটা লৈছোঁ। এতিয়া মই আদা নহৰু কেঁচা জলকীয়া একেলগে পিচি লৈছোঁ। এতিয়া চিকেনখিনি মই মেৰিনেট কৰি ল'ম। তাৰ কাৰণে মই দিছোঁ ধনিয়া গুড়ি অলপমান দিছোঁ। এয়া 1 চামুচমান, আৰু লগতে ৰং জলকীয়া আৰু অলপ হালধি মিহলাই দিছোঁ। এতিয়া মই মিঠাতেল দিছোঁ। আলুকেইডোখৰ মই আগতে ভাজি ল'ম। আলুকেইডোখৰ ৰঙচুৱাকৈ এনেদৰে ভাজি ল'লোঁ। প্ৰথমতে এতিয়া ফোৰণ দিবৰ কাৰণে গোটা মছলা ব্যৱহাৰ কৰিম। তাৰ কাৰণে 3টা ইলাচি ফালি লৈছোঁ, এটুকুৰা ডালচেনি, লং 3টা আৰু কেইটামান জালুক লৈছোঁ, আৰু লগতে তেজপাত 2 খিলা। এতিয়া মই এইকেইটা তেলত দি দিছোঁ। এতিয়া মই পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি ল'ম। মই পিঁয়াজখিনি গোলাবী ৰং হোৱাকৈ ভাজি লৈছোঁ, বেছি ৰঙচুৱা কৰা নাই। এতিয়া মই নহৰু পেষ্টখিনি ইয়াত দিম, আদা নহৰু জলকীয়াৰ পেষ্ট। বিলাহীখিনি ইয়াত মিহলাই দিম। এতিয়া মই অকণমান নিমখ দিম ইয়াত। বিলাহীখিনি গলি যোৱালৈকে। এতিয়া মছলাখিনি সুন্দৰভাৱে সিজি গৈছে। এতিয়া তাত মই চিকেনখিনি এড কৰিম। মই মাংসখিনি মছলাৰ সৈতে ভালদৰে এনেদৰে ভাজি ল'লোঁ। এতিয়া মই আলুগুটিখিনি ইয়াত যোগ কৰিম। মই সোৱাদ অনুসৰি নিমখ যোগ কৰিম। এতিয়া মাংসখিনি সুন্দৰভাৱে সিজি গৈছে, তেলো ছেপাৰেট হৈ গৈছে। এতিয়া মই ইয়াত অকণমান পানী যোগ কৰিম। এতিয়া মই পানী যোগ কৰিছোঁ ইয়াত, যিহেতু মই চিকেনখিনি কাৰী বনাম। এতিয়া মই ইয়াত অলপ গৰম মছলা যোগ কৰিম। মই চিকেন কাৰীৰ লগত খাবৰ কাৰণে বৰা চাউল চেৰা দি লৈছিলোঁ। আজি এটা নতুন পদ্ধতিৰে মই বৰা চাউল চেৰা দিছিলোঁ। কুকাৰত কলপাত পাৰি লৈ বৰা চাউল 1 ঘণ্টাৰ কাৰণে তিয়াই ৰাখি তাক ভাপত কম জুইত সিজাই ৰাখিলোঁ। এতিয়া চিকেন কাৰীৰ লগত মই বৰা চাউল চেৰা দিয়ে খাম।